বন্ধুসকল আমি বৰ্তমান ইয়া দেখাইছো বৰবাম টি ষ্টেট। বৰবাম টি ষ্টেট আপোনালোকে ক'ত আছে সকলোৱে জানে, বহুতে নাজানে, কিন্তু ইয়াৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য সকলোকে আকৰ্ষিত কৰে। বৰ্তমান সময়ত চাওক ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত ইয়াৰ চাহ শ্ৰমিকসকলে কাম কৰে বা বাগানৰ মাজে মাজে তেওঁলোকে পাত টুকি ইয়াৰ যিটো ফেক্টৰীলৈ আহে। সঁচাকৈ এই সৌন্দৰ্য কিন্তু সকলোকে আকৰ্ষিত কৰে। আৰু বৰ্তমান সময়ত এয়া হৈছে আমগুৰি, শিৱসাগৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল হৈছে আমগুৰি। আমগুৰিৰ পৰা হালুৱাটিঙলৈ যোৱা পথৰ কিনাৰতে আপোনালোকে পাব বৰবাম টি ষ্টেট। আৰু বৰবাম চাহ বাগিচাৰ এই যি সৌন্দৰ্য, এই সৌন্দৰ্য সকলোকে আকৰ্ষিত কৰে। আৰু আমি বৰ্তমান সময়ত দেখাইছোঁ ইয়াৰ যিসকল শ্ৰমিক আছে, যিসকলে ইয়াত কাম কৰে, সকলো এতিয়া নিজৰ ফেক্টৰীলৈ আহিছে। আৰু এয়া বৰবাম টি ষ্টেট। এইফালে হৈছে এইটো আমগুৰি, আমগুৰিৰ পৰা আপোনালোক হালুৱাটিঙলৈ যোৱা এইটো পথ, যিটো হালুৱাটিং আপোনালোক নাগালেণ্ড পাবগৈ। আৰু এই পথৰ কিনাৰতে বৰ্তমান সময়ত যি বৰবাম টি ষ্টেট, বৰবাম চাহ বাগিচাৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য আমি আপোনালোকক দেখাইছোঁ। আৰু এই সৌন্দৰ্য সকলোকে আকৰ্ষিত কৰে। যিসমূহ ইয়াত প্লাম ট্ৰি আছে, যিমানসমূহ প্লাম ট্ৰি ইয়াত ৰোপণ কৰিছে, সেই প্লাম ট্ৰিৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য কিন্তু সকলোকে আকৰ্ষিত কৰে। আপোনালোকে চাওকচোন ইমান সুন্দৰকৈ প্লাম ট্ৰিসমূহ সজাই পৰাই তোলা হৈছে। তাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক ইয়াৰ এইফালে এই পথেদি পাৰ হৈ গ'লে ইয়াতে ৰৈ ফটো তেওঁলোকে উঠাই এনেধৰণৰ যিসমূহ কাম এইসমূহ কৰে। কাৰণ ইয়াৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য বৰ্ধন নিজৰ কেমেৰাৰ মাজত তেওঁলোকে ৰাখি থ'ব বিচাৰে। আৰু সেয়েহে আমিও বৰ্তমান সময়ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এনে এটা সুন্দৰ পৰিৱেশৰ মাজত কাম কৰিবলৈ পোৱাটো এটা সৌভাগ্যৰ কথা। আৰু এই সৌভাগ্যৱান ব্যক্তি এইসকল, যিসকল শ্ৰমিকে ইয়াত কাম কৰি আছে।